আজি বৰদেউতাৰ ঘৰত আহিছিলোঁ। গুৱাহাটীৰ চানমাৰিত থাকে বৰদেউতা, আৰু সেয়েহে তাৰ পৰাই আজি এই ৰেচিপি আৰম্ভ কৰিলোঁ। বৰদেউতা যিহেতুকে অকলে আছিল, বৰমা ডুবাইত আছিল, 1 মাহৰ কাৰণে ডুবাইলৈ গৈছে বৰমা। সেইকাৰণে বৰদেউতা অকলে থকাৰ কাৰণে মোকে বনাবলৈ দিলে। আৰু কেতিয়াবা এনেকৈ যদি বৰমা নাথাকে ঘৰত, মই আহিলে এনেকৈ মোকে বনাবলৈ দিয়ে। আৰু এয়া মাছ আনি দিছে। বৰদেউতাই কিন্তু নিজেও মাছ নাখায়। আমি দুজন আহিছোঁ, সৰু ল'ৰাটো আৰু মই, আৰু আমাৰ কাৰণে অকণমান বৰদেউতাই মাছ আনি দিছে। আৰু এয়া মই মাছখিনি ভাজি ল'লোঁ প্ৰথমতে। তাৰপিছত এতিয়া বৰদেউতাই গৈছিল, এই অমিতা অকণমান আছে, অমিতাৰ খাৰ বনোৱা। সেইকাৰণে মই অমিতাখিনি বনাবৰ কাৰণে এয়া পাঁচফোৰণ আৰু কেঁচা জলকীয়া 2টা দি দিছোঁ। আৰু অমিতাখিনি অকণমান পকা আছিল, সেইকাৰণে এনেকুৱা ৰঙা হৈ গৈছে। আৰু এতিয়া মই খাৰ বনাব লৈছোঁ। বৰদেউতা যিহেতুকে মতা মানুহক সদায় অকলে বনাই খায়, কেতিয়াবা যদি এনেকৈ মাজতে আহি যাওঁ, এনেকৈ বনাই দিলে খুব ভাল পায়। সেইকাৰণে আজি ময়ে নিজেও ক'লোঁ আৰু তেখেতেও ক'লে বনাবৰ কাৰণে, সেইকাৰণে আগবাঢ়ি আহিলোঁ। আমি মাছ খোৱা মানুহ মাত্ৰ দুজনেই, যি মোৰ ল'ৰা আৰু ময়ে খাম। বৰদেউতা নিৰামিষ খাব আৰু মাছৰ আঞ্জা খাব, কিন্তু মাছ পিচ নাখায়। অকণমান নিমখ দি এনেকৈ ঢাকনিখন লগাই দিলোঁ। আৰু এইফালে খাৰৰ আঞ্জা হোৱাৰ পিছত এতিয়া এয়া মিক্স চব্জি এখন বৰদেউতাই নিজে কাটি দিছে চব্জিখিনি। এতিয়া মই বনাব লৈছোঁ। যদিও মতা মানুহ হয়, অকণো এলাহ নকৰে, কাৰণ এইবোৰ কাম কৰি কৰি তেখেতৰ অভ্যাস হৈ গৈছে। আৰু বাচন বেছি লেতেৰা হ'ব বুলি মোক এটা কেৰাহীয়ে ব্যৱহাৰ কৰিব দিছে। সেইকাৰণে মই এটা কেৰাহীতে বনাই আছোঁ। যেতিয়া বৰমা ঘৰত থাকে, তেতিয়া মই বনাবলগীয়া নহয় অৱশ্যে। কেতিয়াবা নিজেহে উপযাচি বনাব আহোঁ, কিন্তু আজি নাই কাৰণে অকণমান সকাহ পাইছে আৰু বৰদেউতাই। অকণমান চব্জিখিনি লাৰি নিমখ হালধিখিনি দি দিলোঁ। আৰু এতিয়া মই ঢাকনি লগাই দিলোঁ। চব্জিও মোৰ হৈ গ'ল। এতিয়া আকৌ কেৰাহী পাতি দিছোঁ। এতিয়া মই মাছৰ আঞ্জা বনাম। জিকা আৰু আলু মাছৰ লগত বনাবৰ কাৰণে কাটি দিছে। আৰু এয়া পিঁয়াজ জলকীয়া দি দিছোঁ। আৰু আমাৰ বৰদেউতা যদিও পুৰণিকলীয়া মানুহ, খুব চখ, আৰু তেখেতে গম পাইছে মই ভিডিঅ' কৰিম বুলি, সেইকাৰণে তেখেতে নিজেই মোবাইলটো ধৰি আছে। তেখেতে কৈছে ময়ে কেমেৰা কৰি দিম দে আজি, সেইকাৰণে মোবাইলটো লৈ আছে, আৰু এইফালে মই এনেকৈ বনাই আছোঁ। আৰু এয়া জিকা আলু কাটি দিছে। মই মাত্ৰ বনাইহে আছোঁ, তেখেতে ধুনীয়াকৈ কাটি মেলি দিছে। আৰু এই মছলাবিলাক দেখুৱাই দিছে।
যি মছলা দিয়া দিব পাৰিবি বোলে এনেকৈ কৈছে। সেইকাৰণে মই দি আছোঁ আৰু। মোৰ আঞ্জা হৈ